Oh, helikopter. Apa kau diambil? Apa dia? Full setiap bulan ini. Itu desain, no? Itu desain. Itu desain. Agak kalau baat kita tu dia. পানী দিয়েতো শ্ৰদ্ধাৰ অসমবাসী ৰাইজ ভাৰতবৰ্ষৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে মই আপোনালোকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। এই পবিত্ৰ দিনটোত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত আত্মত্যাগ কৰা প্ৰতিগৰাকী মহান সংগ্ৰামীলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অহিংসাৰ পথেৰে গান্ধীজীৰ নেতৃত্বত ভাৰতবাসীয়ে ব্ৰিটিছ উপনিষিবাদক উফৰাই দেশৰ স্বাধীনতা উভতাই আনিছে। স্বাধীনতাৰ মহান যুঁজত অসমবাসীয়েও সৰ্বস্ব উজাৰি জপিয়াই পৰিছিল। ৰাজ্যৰ বহু স্বাধীনতা সংগ্ৰামীয়ে কাৰাবাস খাটিছিল আৰু বহুজনে ভাৰত মাতৃৰ সেৱাত আত্মবলিদান দিছিল। এই মহান স্বাধীনতা সংগ্ৰামীসকল আমাৰ প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক। স্বাধীনতাৰ বাবে চলা সৰ্বভাৰতীয় ৰাজনৈতিক সংগ্ৰামখনৰ সৈতে অসমবাসীক পৰিপূৰ্ণ সংযুক্ত কৰি আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আত্মত্যাগী ব্যক্তিত্ববান দেশপ্ৰাণ পুৰুষসকলৰ অন্যতম হৈছে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। আজি এই তিৰংগ পতাকাৰ তলত থিয় হৈ মই স্মৰণ কৰিব খোজোঁ বৰদলৈদেৱে লিখা নিভাঁজ দেশপ্ৰেমমূলক কবিতাৰ কেইটিমান পংক্তি। নীল আকাশত জোনৰ দৰে ভাৰতৰ পতাকা উৰ, প্ৰতি ঘৰে ঘৰে অতি পয়োভৰ বিজয় নিশানুৰ। স্বাধীন ভাৰত, স্বতন্ত্ৰ ভাৰত, বতাহত বাজে সুৰ। ভাৰত সন্তান জীয়াই থাকোঁতে ই সুৰ নপৰে উৰ। কুমাৰী কাশ্মীৰ শদিয়া হিন্দু সুদূৰ লংকাপুৰ। দমকা উঠক স্বাধীন ভাৰত, উৰৈ লাহৰি উৰ। আজিৰ এই পবিত্ৰ ক্ষণত মই স্মৰণ কৰিব খোজোঁ স্বৰাজোত্তৰ কালৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱক। প্ৰথমগৰাকী মুখ্যমন্ত্ৰী